নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ব্লুমছ টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভছ উইথ ৰিভাইজড এডিশ্যন। অৰ্থাৎ শিক্ষাগত উদ্দেশ্যৰ যিটো ব্লুমৰ টেক্সনমি আছে তাক আজি আমি আলোচনা কৰিম। লগতে ইয়াৰ সংশোধিত সংস্কৰণসমূহো আমি আলোচনা কৰিম। ঠিক আছে? আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰোঁ। Education aims not only at the transmission of information but also at the development of the intellectual, emotional, and practical abilities of learners. অৰ্থাৎ শিক্ষাৰ উদ্দেশ্য কেৱল তথ্য প্ৰেৰণ কৰাতে সীমাবদ্ধ নহয়। শিক্ষাই শিক্ষাৰ্থীক কেৱল জ্ঞান দিয়া নহয়, বৰঞ্চ শিক্ষাৰ্থীৰ বৌদ্ধিক ক্ষমতা, আৱেগিক সক্ষমতা, ব্যৱহাৰিক সক্ষমতাৰ সামগ্ৰিক বিকাশ সাধন কৰাই শিক্ষাৰ মুখ্য লক্ষ্য। In order to achieve this purpose, teachers need a scientific framework to classify learning objectives and learning outcomes. এই লক্ষ্য সফলভাৱে পূৰণ কৰিবলৈ শিক্ষকসকলক শিক্ষাগত উদ্দেশ্য আৰু শিক্ষা লাভৰ ফলাফলসমূহ সঠিকভাৱে শ্ৰেণীবদ্ধ কৰিবলৈ এক সুসংগঠিত আৰু বৈজ্ঞানিক কাঠামোৰ প্ৰয়োজন হয়। Bloom's taxonomy of educational objectives provides such a framework. আৰু ব্লুম টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভছে এই শিক্ষকসকলক এনে এক বৈজ্ঞানিক কাঠামো প্ৰদান কৰে যাৰ জৰিয়তে পাঠদান অধিক কাৰ্যকৰী আৰু উদ্দেশ্য প্ৰণোদিত হয়। ঠিক আছে? এইখিনি আছিলে ইয়াৰ থুলমূল ইন্ট্ৰডাকশ্যন। এতিয়া আমি চাম ইয়াৰ বেকগ্ৰাউণ্ড অফ ব্লুমছ টেক্সনমি। Bloom's taxonomy was developed in 1956 by Benjamin Bloom and his associates with the objectives of providing a common classification system for educational goals. অৰ্থাৎ ব্লুমছ টেক্সনমি 1956 চনত প্ৰখ্যাত শিক্ষাবিদ বেঞ্জামিন ব্লুম আৰু তেওঁৰ সহযোগীসকলৰ দ্বাৰা উন্নত কৰা হৈছিল। ইয়াৰ মুখ্য উদ্দেশ্য আছিল শিক্ষাগত লক্ষ্যসমূহৰ বাবে এক সাধাৰণ আৰু স্বীকৃত শ্ৰেণী বিভাজন ব্যৱস্থা প্ৰদান কৰা। It helps teachers in planning instruction, organizing curriculum, framing objectives, and evaluating learning outcomes in a systematic manner. এই টেক্সনমিয়ে শিক্ষকসকলক পাঠদানৰ পৰিকল্পনা কৰাত সহায় কৰিছিলে, লগতে পাঠ্যক্ৰম সুশৃংখলভাৱে সংগঠিত কৰাত, শিক্ষাগত উদ্দেশ্যসমূহ স্পষ্টভাৱে নিৰ্ধাৰণ কৰাত, শিক্ষা লাভৰ ফলাফলসমূহ পদ্ধতিগতভাৱে মূল্যায়ন কৰাত গুৰুত্বপূৰ্ণ সহায় প্ৰদান কৰিছিল। ঠিক আছে? এইটো আছিলে ইয়াৰ বেকগ্ৰাউণ্ড। এতিয়া আমি চাম three domains of learning. Bloom pointed out that learning objectives are not a single type but occur in three major domains. ব্লুমে উল্লেখ কৰিছিলে যে শিক্ষাগত উদ্দেশ্যসমূহ একেধৰণৰ নহয়। শিক্ষা লাভ বিভিন্ন প্ৰকৃতিৰ হোৱাৰ বাবে ইয়াক মুখ্যতঃ তিনিটা ভাগত বিভক্ত কৰা হৈছে। তাৰে প্ৰথমটো হৈছে cognitive domains, which includes intellectual abilities. প্ৰথমটোৱেই হৈছে আমাৰ cognitive domain, য'ত নেকি শিক্ষাৰ্থীৰ বৌদ্ধিক সক্ষমতা, চিন্তা শক্তি আৰু জ্ঞানৰ সৈতে জড়িত। Next one is affective domain, dealing with attitudes, values and interest. অৰ্থাৎ কগনিটিভ ডোমেইনৰ পিছত আহে আমাৰ এফেক্টিভ ডোমেইন, যিটোৱে নেকি শিক্ষাৰ্থীৰ মনোভাৱ, অনুভূতি, মূল্যবোধ আৰু আগ্ৰহৰ সৈতে জড়িত হৈ থাকে। আৰু নেক্সটটো হৈছে আমাৰ সাইকোমোটৰ ডোমেইন, which deals with motor and physical skills, যিটো নেকি শিক্ষাৰ্থীৰ শাৰীৰিক, চলনাত্মক আৰু দক্ষতাভিত্তিক কাৰ্যকলাপৰ সৈতে জড়িত হৈ থাকে। Among these, the cognitive domain is the most widely used and was later revised in 2001 by Anderson and Krathwohl. এই তিনিটা ক্ষেত্ৰৰ ভিতৰত কগনিটিভ ডোমেইন আটাইতকৈ বেছি ব্যৱহৃত আৰু শিক্ষাত সৰ্বাধিক গুৰুত্বপূৰ্ণ। আৰু এই ক্ষেত্ৰটো 2001 চনত এণ্ডাৰছন আৰু ক্ৰথৱেলৰ দ্বাৰা সংশোধিত কৰা হৈছিল। The revised version reflects the changing nature of teaching and learning in modern education. এই সংশোধিত সংস্কৰণে আধুনিক শিক্ষাত পাঠদান আৰু শিক্ষা লাভৰ পৰিৱৰ্তিত প্ৰকৃতি প্ৰতিফলিত কৰে আৰু শিক্ষাৰ্থীক অধিক সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে গণ্য কৰিছিল। ঠিক আছে? এইখিনি আছিলে ইয়াৰ থ্ৰী ডোমেইনছ। এতিয়া আমি চাম কনচেপ্ট এণ্ড মিনিং অফ টেক্সনমি। The word taxonomy means a systematic classification. টেক্সনমি শব্দটোৰ অৰ্থটোৱেই হৈছে এক পদ্ধতিগত শ্ৰেণী বিভাজন। Bloom's taxonomy is a hierarchical classification of educational objectives arranged from simple to complex levels of learning. ব্লুমছ টেক্সনমি হৈছে শিক্ষাগত উদ্দেশ্যসমূহৰ এক স্তৰভিত্তিক শ্ৰেণী বিভাজন, যাক সহজ স্তৰৰ পৰা আৰম্ভ কৰি ধাপে ধাপে জটিল স্তৰলৈ সজোৱা হৈছে। ই শিক্ষাৰ্থীৰ শিক্ষালাভ কিদৰে উন্নত হয় তাক বুজিবলৈ শিক্ষকসকলক
এক স্পষ্ট দিশ প্ৰদান কৰে। ঠিক আছে, এইটো আছিলে ইয়াৰ থুলমূল মিনিং। এতিয়া আমি চাম ইয়াৰ বেচিক এজাম্পশ্যনছ, মানে কি এজাম্পশ্যনৰ ওপৰত ভিত্তি কৰি ব্লুমে ইয়াক বিভক্ত কৰিছিলে। The basic assumptions of Bloom's taxonomy are: first one is learning develops step by step. ব্লুম টেক্সনমিৰ মূল অনুমানসমূহ আছিল যে প্ৰথমটোৱেই হৈছে শিক্ষা লাভ ধাপে ধাপে বিকশিত হয়, মানে ষ্টেপ বাই ষ্টেপ হয়। Next one is higher mental abilities depend on the mastery of the lower abilities. উচ্চ মানসিক সক্ষমতা নিম্ন মানসিক সক্ষমতাৰ আয়ত্তৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ ফৰ এক্সাম্পল আমি এনেকৈ চাব পাৰোঁ যে আমি যেতিয়া আমি এলফাবেটছখিনি শিকিবলৈ পাওঁ বা জানো, তেতিয়া আমি ৱৰ্ডছ বা চেণ্টেঞ্চ ক্ৰিয়েট কৰিবলৈ শিকোঁ। অৰ্থাৎ লোৱাৰ লেভেল যিটো, অৰ্থাৎ আমি এলফাবেটছ শিকিলোঁ, দেন আমি ইয়াৰ এলফাবেটছখিনি ইউজ কৰি বিভিন্ন ধৰণৰ ৱৰ্ডছ বা চেণ্টেঞ্চ আমি বনাবলৈ শিকোঁ। সেইকাৰণে কৈছে লোৱাৰ লেভেল এবিলিটিছৰ ওপৰত ভিত্তি কৰে কোনবোৰ? হায়াৰ মেণ্টেল এবিলিটিছবোৰ। নেক্সটটো আহে অবজেক্টিভছ শুড বি ষ্টেটেড ইন ক্লিয়াৰ এণ্ড অবজাৰ্ভেবল টাৰ্মছ। শিক্ষাগত উদ্দেশ্যসমূহ স্পষ্ট, নিৰ্দিষ্ট আৰু পৰ্যবেক্ষণযোগ্য হ'ব লাগে। ইয়াৰ উপৰি টিচিং, লাৰ্ণিং এণ্ড ইভেলুৱেশ্যন শুড বি ক্ল'জলি ৰিলেটেড। পাঠদান, শিক্ষা লাভ আৰু মূল্যায়ন পৰস্পৰ ঘনিষ্ঠভাৱে সম্পৰ্কিত হ'ব লাগে। এইখিনি আছিলে ইয়াৰ মূল assumptions. Thus, Bloom's taxonomy provides a logical sequence of learning objectives that helps teachers guide students from basic knowledge to higher order thinking. এইদৰে ব্লুমছ টেক্সনমিয়ে শিক্ষাগত উদ্দেশ্যসমূহৰ এক যুক্তিসংগত আৰু ক্ৰমবদ্ধ গঠন প্ৰদান কৰে। ই শিক্ষকসকলক শিক্ষাৰ্থীক মৌলিক জ্ঞানৰ পৰা উচ্চ স্তৰৰ চিন্তা, বিশ্লেষণ আৰু সৃজনশীলতালৈ ধাপে ধাপে আগুৱাই নিয়াত সহায় কৰে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ বেচিক এজাম্পশ্যনছ। এতিয়া আমি চাম 3 domains of Bloom's taxonomy. অলপ আগতে আমি কৈ আহিছোঁ, there are 3 major domains. First one is cognitive, then affective, and next one is psychomotor domain. ইয়াৰ কিছুমান লেভেলছ আছে, যেনেকৈ নেকি আমি যদি কগনিটিভ ডোমেইনত চাবলৈ যাওঁ, প্ৰথমটো আহে ৰিমেম্বাৰ ইজ দ্য লৱেষ্ট লেভেল, দেন আণ্ডাৰষ্টেণ্ড, এপ্লাই, এনালাইজ, ইভেলুৱেট, ক্ৰিয়েট। চিমিলাৰলি এফেক্টিভ ডোমেইনত কিছুমান লেভেলছ আছে, যেনেকৈ ৰিচিভিং, ৰেছপণ্ডিং, ভেলুইং, organization, and characterization. Likewise, in case of psychomotor domain, the levels are perception, set, guided response, mechanism, complex response, adaptation, organization. এই লেভেলছবোৰৰ বিষয়ে আমি ইন ডিটেইলছ এতিয়া আলোচনা কৰিম। তিনিওটা ডোমেইন আমি 3Hৰ সহায়ত ইজিলি মনত ৰাখিব পাৰোঁ। H stands for head, heart, and hand. হেড অৰ্থাৎ যিটো নেকি আমাৰ কগনিটিভ ডোমেইনৰ লগত ৰিলেটেড হয়। দেন আহে আমাৰ হাৰ্ট, যিটো নেকি এফেক্টিভ ডোমেইনৰ লগত প্ৰযোজ্য হয়। আৰু লাষ্ট ওৱান ইজ হেণ্ড, অৰ্থাৎ যিটো নেকি চাইক'মটৰ ডোমেইনৰ লগত ৰিলেটেড হয়। ঠিক আছে, তো আমি এই 3Hৰ সহায়ত ইজিলি এই তিনিটাক মনত ৰাখিব পাৰোঁ। নেক্সটটো হৈছে আমাৰ কগনিটিভ ডোমেইনৰ বিষয়ে আমি এতিয়া ইন ডিটেইলছ আলোচনা কৰিম। দিছ ডোমেইন ডিলছ উইথ নলেজ, আণ্ডাৰষ্টেণ্ডিং, থিংকিং এণ্ড ইণ্টেলেকচুৱেল স্কিলছ। কগনিটিভ ডোমেইন হৈছে শিক্ষাৰ্থীৰ জ্ঞান, বুজাবুজি, চিন্তা শক্তি, বৌদ্ধিক দক্ষতাৰ সৈতে জড়িত ক্ষেত্ৰ। It includes objectives such as remembering facts, understanding concepts, applying rules, analyzing problems, evaluating ideas, and creating new products. ইয়াত তথ্য মনত ৰখা, ধাৰণা বুজা, নিয়ম প্ৰয়োগ কৰা, সমস্যা বিশ্লেষণ কৰা, ধাৰণাসমূহ মূল্যায়ন কৰা আৰু নতুন বস্তু সৃষ্টি কৰাৰ দৰে উদ্দেশ্যসমূহ অন্তৰ্ভুক্ত হৈ থাকে। This domain is the most important and most widely used in classroom teaching and evaluation. এই ডোমেইনটো হৈছে শিক্ষাত আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ। ই শ্ৰেণীকক্ষ পাঠদান আৰু মূল্যায়নত সৰ্বাধিক ব্যৱহৃত হয়। ই শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশৰ মূল আধাৰ বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, এইটো আছিলে কগনিটিভ ডোমেইনৰ থুলমূল ইন্ট্ৰডাকশ্যন। এতিয়া আমি চাম এফেক্টিভ ডোমেইনটো কি। This domain deals with feelings, attitudes, values, interests, and appreciation. অৰ্থাৎ এফেক্টিভ ডোমেইনটো শিক্ষাৰ্থীৰ অনুভূতি, মনোভাৱ, মূল্যবোধ, আগ্ৰহ, ৰুচিৰ সৈতে জড়িত। ইয়াত শিক্ষাৰ্থীৰ আচৰণ, মনোভাৱ আৰু নৈতিক বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। It includes objectives such as developing interest in learning, showing respect for others, forming positive attitudes and values. এই ক্ষেত্ৰটোৱে সহায় কৰে শিক্ষাত আগ্ৰহ বিকাশ কৰাত, আনক সন্মান দেখুৱাত, ধনাত্মক মনোভাৱ আৰু মূল্যবোধ গঢ়ি তোলাত ই আমাক যথেষ্ট পৰিমাণে সহায় কৰে। This domain is
important for the emotional and moral development of learners. শিক্ষাৰ্থীৰ আৱেগিক আৰু নৈতিক বিকাশ গঢ়ি তোলাত ই গুৰুত্ব আৰোপ কৰে। ঠিক আছে, এইটো আছিলে এফেক্টিভ ডোমেইনৰ থুলমূল ইন্ট্ৰডাকশ্যন। এতিয়া আমি নেক্সটলৈ যাওঁ। নেক্সটটো আছিলে আমাৰ সাইকোমোটৰ ডোমেইন। দিছ ডোমেইন ডিলছ উইথ ফিজিকেল এণ্ড মটৰ স্কিলছ। সাইকোমোটৰ ডোমেইনটো শিক্ষাৰ্থীৰ শাৰীৰিক আৰু চলনাত্মক দক্ষতাৰ সৈতে জড়িত। ই শিক্ষাৰ্থীক কাৰ্যকলাপৰ জৰিয়তে শিকাত গুৰুত্ব দিয়ে। It includes objectives such as writing, drawing, operating machines, performing experiments, etc. ই বিভিন্ন ধৰণৰ কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰে, যেনেকৈ নেকি ৰাইটিং, ড্ৰয়িং, অপাৰেটিং মেচিনছ, পাৰফৰ্মিং এক্সপেৰিমেণ্টছ, এই গোটেইবোৰ ইয়াতে অন্তৰ্ভুক্ত হৈ থাকে। দিছ ডোমেইন ইজ ইম্পৰ্টেণ্ট ইন ভকেশ্যনেল, টেকনিকেল এণ্ড স্কিল বেছড এডুকেশ্যন। সাইকোমোটৰ ডোমেইন বিশেষভাৱে গুৰুত্বপূৰ্ণ ক'ত ক'ত হয়? প্ৰথম কৈছে বৃত্তিমূলক শিক্ষাত, প্ৰযুক্তিগত শিক্ষাত, দক্ষতা ভিত্তিক শিক্ষাত। ইয়াৰ উপৰি ই শিক্ষাৰ্থীক ব্যৱহাৰিক দক্ষতা অৰ্জনত সহায় কৰে। Among these three domains, the cognitive domains forms the core of academic instruction and is the main focus of the original and revised Bloom's taxonomy. অৰ্থাৎ এই তিনিটা ক্ষেত্ৰৰ ভিতৰত কগনিটিভ ডোমেইনটো শিক্ষাগত পাঠদানৰ মূল আধাৰ আৰু সংশোধিত ব্লুম টেক্সনমিৰ কেন্দ্ৰবিন্দু বুলি আমি অভিহিত কৰিব পাৰোঁ। ঠিক আছে, গতিকে আমি এতিয়া প্ৰথমে অৰিজিনেল ব্লুমছ টেক্সনমিটো কি তাৰ পৰা আৰম্ভ কৰোঁ। In the original taxonomy, Bloom's arranged cognitive objectives into 6 hierarchical levels arranged from simple to complex. মূল যিটো ব্লুমছ টেক্সনমি আছিলে তাত কগনিটিভ ডোমেইনৰ শিক্ষাগত উদ্দেশ্যসমূহ 6টা স্তৰত সহজৰ পৰা জটিললৈ শ্ৰেণীবদ্ধ কৰা হৈছিলে। These levels are knowledge, comprehension, application, analysis, synthesis, evaluation. এই 6টা লেভেল হৈছে knowledge, comprehension, application, analysis, synthesis, and evaluation. Each higher level requires the mastery of the lower levels. মূল টেক্সনমিটোত প্ৰতিটো উচ্চ স্তৰ তাৰ নিম্ন স্তৰৰ সম্পূৰ্ণ আয়ত্তৰ ওপৰত নিৰ্ভৰশীল। শিক্ষালাভ কৰ্মবদ্ধ আৰু ধাপে ধাপে হয় বুলি এতিয়া কোৱা হৈছিলে। ঠিক আছে, এতিয়া আমি এই লেভেলছ কেইটা এটা এটাকে ইন ডিটেইলছ আলোচনা কৰিম। প্ৰথমটো হৈছে আমাৰ নলেজ। নলেজ ইজ দ্য লোৱেষ্ট লেভেল অফ কগনিটিভ ডোমেইন। নলেজ হৈছে কগনিটিভ ডোমেইনৰ আটাইতকৈ নিম্ন স্তৰ। It involves the recall of previously learned information such as facts, terms, definitions, principles, and dates. এই স্তৰতে শিক্ষাৰ্থীয়ে আগতে শিকা তথ্যসমূহ কেৱল মনত ৰাখে। ই অন্তৰ্ভুক্ত কৰে যেনেকৈ নেকি তথ্য, বিভিন্ন ধৰণৰ শব্দ, সংজ্ঞা, নীতি বা তাৰিখ ইত্যাদি সকলোবিলাক ইয়াতে অন্তৰ্ভুক্ত হৈ থাকিব পাৰে। At this level, the learners is not required to understand or use the information, but only to remember and reproduce it. এই স্তৰত তথ্য বুজা বা বিশ্লেষণ কৰাৰ প্ৰয়োজন নহয়। শিক্ষাৰ্থীয়ে কেৱল তথ্যখিনি মনত ৰাখি ইয়াৰ পুনৰ উৎপাদন কৰিব পৰা হ'ব লাগে। For example, defining a term, listing the parts of a plant, naming the capitals of states. আমি ইয়াৰ উদাহৰণ ক'ব পাৰোঁ যে এটা টাৰ্মৰ সংজ্ঞা দিয়া বা উদ্ভিদৰ অংশসমূহ তালিকাভুক্ত কৰা বা ৰাজ্যসমূহৰ ৰাজধানীৰ নাম কোৱা ইত্যাদি বিভিন্ন ধৰণৰ এক্সাম্পল হ'ব পাৰে। Then আমি চাম ইয়াৰ educational significance. It forms the foundation of all higher learning. সকলো উচ্চ স্তৰৰ শিক্ষাৰ ভিত্তি ইয়ে গঢ়ি তোলে। Essential for building further understanding. আগলৈ বুজাবুজি আৰু চিন্তা শক্তি বিকাশৰ বাবেও ই অতিশয় আৱশ্যক। ঠিক আছে, এইটো আছিলে ইয়াৰ educational significance. এতিয়া নেক্সট আমাৰ লেভেলটো আছিলে comprehension. Comprehension refers to the understanding of meaning of the material learned. Comprehension মানে হৈছে শিকোৱা বস্তুৰ অৰ্থ বুজা। এই স্তৰত শিক্ষাৰ্থীয়ে শিকোৱা তথ্যৰ নিজৰ ভাষাত প্ৰকাশ কৰিব পাৰে। The learner can explain, interpret, summarize, or translate the information into his or her own words. শিক্ষাৰ্থীয়ে ব্যাখ্যা কৰিব পাৰে বা ব্যাখ্যা বিশ্লেষণ কৰিব পাৰে বা সাৰাংশ দিব পাৰে, নিজৰ ভাষাত পুনৰ প্ৰকাশ কৰিব পৰা হৈ যায় এই লেভেলটোত। This level shows that learning is meaningful and not mechanical. এই স্তৰে প্ৰমাণ কৰে যে শিক্ষালাভ সম্পূৰ্ণ অৰ্থপূৰ্ণ, ই যান্ত্ৰিক নহয়। For example, explaining a concept in simple language. এটা ধাৰণা সহজ ভাষাত ব্যাখ্যা কৰিব পাৰে। Or summarizing a lesson. এটা পাঠৰ সাৰাংশ প্ৰস্তুত কৰিব পাৰে এই লেভেলটোত।
Then আমি চাম what is the educational significance of this level. First one is indicate true understanding, অৰ্থাৎ ই সঁচা অৰ্থত বুজাবুজিৰ ইংগিত দিয়ে আৰু কি কৈছে it also helps in meaningful learning. ই শিক্ষা লাভক অৰ্থপূৰ্ণ কৰি তোলে। ঠিক আছে, এইটো আছিলে আমাৰ second level. Next level to asile amar application. Application involves the use of learned knowledge in new and practical situations. Application মানে হৈছে শিকোৱা জ্ঞানক নতুন আৰু ব্যৱহাৰিক পৰিস্থিতিত প্ৰয়োগ কৰা। ঠিক আছে? Then the learner applies rules, methods, principles or formulas to solve problems and perform tasks. এই স্তৰত শিক্ষাৰ্থীয়ে আগতে শিকোৱা নিয়ম, নীতি, পদ্ধতি বা সূত্ৰ ব্যৱহাৰ কৰি সমস্যা সমাধান কৰে আৰু কাৰ্য সম্পাদন কৰে। এই স্তৰে শিক্ষাৰ্থীক কেৱল জ্ঞান জানিবলৈ নহয়, বৰঞ্চ সেই জ্ঞান ব্যৱহাৰ কৰিবলৈ সক্ষম কৰি তোলে। For example, solving mathematical problems using formulas. বিভিন্ন ধৰণৰ গণিতৰ সূত্ৰ ব্যৱহাৰ কৰি সমস্যাসমূহ সমাধান কৰিবলৈ শিকে। নেক্সট কৈছে আৰু applying grammar rules in writing etc. লিখনত ব্যাকৰণৰ নিয়মবোৰ প্ৰয়োগ কৰে। ইয়াৰোপৰি কিছুমান বৈজ্ঞানিক নীতি ব্যৱহাৰ কৰি প্ৰয়োগ সম্পাদন কৰে। ই শিক্ষাৰ্থীক বাস্তৱ জীৱনৰ সমস্যাৰ সৈতে জ্ঞান সংযোগ কৰিবলৈ সহায় কৰে। Then আমি চাম ইয়াৰ educational significance. Bridges the gap between theory and practice. ই তথ্য আৰু ব্যৱহাৰৰ মাজৰ ব্যৱধান দূৰ কৰে। Develops problem solving ability. সমস্যা সমাধান ক্ষমতা বিকাশ কৰে। জ্ঞানক বাস্তৱ জীৱনৰ লগত সংযোগ স্থাপন কৰে। ঠিক আছে, এইটো আছিলে আমাৰ থাৰ্ড লেভেল অৰ্থাৎ এপ্লিকেশ্যন। নেক্সট লৈ যাওঁ আমাৰ এইটো হৈছে আমাৰ এনালাইচিছ। Analysis refers to the ability to break down complex material into its parts and understand their relationships. অৰ্থাৎ এনালাইচিছ মানে হৈছে জটিল বিষয়বস্তুসমূহ এটাক বিভিন্ন অংশত ভাগ কৰি সিহঁতৰ মাজৰ সম্পৰ্ক বুজা। The learner can identify causes, motives, assumptions and logical connections. এই স্তৰত শিক্ষাৰ্থীয়ে কাৰণ, ফলাফল, অনুমান আৰু যুক্তিগত সম্পৰ্ক চিনাক্ত কৰিব পাৰে। ই শিক্ষাৰ্থীৰ সমালোচনামূলক আৰু যুক্তিসংগত চিন্তা শক্তি বিকাশ কৰে। For example, analyzing a paragraph, comparing two theories, distinguishing facts from opinions, etc. আমি এটা অনুচ্ছেদ বিশ্লেষণ কৰিব পৰা হৈ যায় এই লেভেলটোত। দুটা তথ্যৰ মাজত তুলনা কৰিব পাৰে, তথ্য আৰু মতামতৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰিব পাৰে। Then আমি চাম what is the educational significance of this level. It develops critical and logical thinking, leads to deeper understanding, etc. অৰ্থাৎ ইয়াতে কৈছে গভীৰ বুজাবুজি বিকাশ কৰে আৰু সমালোচনামূলক আৰু যুক্তিসংগত চিন্তা উন্নত কৰে। উচ্চ স্তৰৰ শিক্ষা লাভৰ বাবে ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ঠিক আছে, এইটো হৈছে এনালাইচিছ। নেক্সট লেভেলটো হৈছে আমাৰ চিন্থেচিছ। Synthesis refers to the ability to combine different elements to form a new and original whole. Synthesis মানে হৈছে বিভিন্ন উপাদান একত্ৰিত কৰি এটা নতুন আৰু মৌলিক সমগ্ৰ সৃষ্টি কৰা। The learner can create new ideas, plans, or products by recognizing existing knowledge. এই স্তৰত শিক্ষাৰ্থীয়ে বিদ্যমান জ্ঞান পুনৰ সংগঠিত কৰি নতুন ধাৰণা বা পৰিকল্পনা সৃষ্টি কৰিব পাৰে। For example, writing an essay, designing an experiment, preparing a project, etc. ইয়াতে কি উদাহৰণ কৈছে যেনেকৈ নেকি প্ৰবন্ধ লিখা, প্ৰকল্প প্ৰস্তুত কৰা বা নতুন পৰীক্ষা নিৰীক্ষাৰ এটা নক্সা প্ৰস্তুত কৰা। এই গোটেইখিনি আহি যায় আমাৰ চিন্থেচিছত। এতিয়া আমি চাম এই লেভেলটোৰো কি এডুকেশ্যনেল ছিগনিফিকেঞ্চ আছে। It encourages creativity and originality, promotes higher order thinking. ই ছাত্ৰ ছাত্ৰীৰ সৃজনশীলতা আৰু মৌলিকতা উৎসাহিত কৰে, লগতে উচ্চ স্তৰৰ চিন্তা শক্তি বিকাশ কৰে, শিক্ষাৰ্থীক নতুন ধাৰণা সৃষ্টি কৰিবলৈ সক্ষম কৰি তোলে। ঠিক আছে, এইটো আছিলে আমাৰ চিন্থেচিছৰ এডুকেশ্যনেল ছিগনিফিকেঞ্চ। এতিয়া নেক্সট লেভেলটো অৰ্থাৎ ইভালুৱেশ্যন। ইভালুৱেশ্যন ইজ দ্য হাইয়েষ্ট লেভেল অফ দি অৰিজিনেল টেক্সনমি। ব্লুমে দিয়া যিটো মূল টেক্সনমি আছিলে তাৰ সৰ্বোচ্চ স্তৰটোৱেই হৈছে ইভালুৱেশ্যন। It involves the ability to make judgments about the value or quality of ideas, methods, or materials based on criteria and standards. এই স্তৰত শিক্ষাৰ্থীয়ে নিৰ্দিষ্ট মানদণ্ড আৰু প্ৰমাণৰ আধাৰত ধাৰণা, পদ্ধতি বা সামগ্ৰীৰ মান বিচাৰ কৰিব পাৰে। For example, criticizing a theory, judging the effectiveness of a teaching method.
কি কি উদাহৰণ কৈছে এটা তথ্যৰ সমালোচনা কৰিব পাৰে বা পাঠদান পদ্ধতিৰ কাৰ্যকাৰিতা নিজে মূল্যায়ন কৰিব পৰা হৈ যায়। এতিয়া আমি চাম ইয়াৰ এডুকেশ্যনেল চিগনিফিকেন্স। ইট ডেভেলপছ জাজমেণ্ট এণ্ড ডিচিশ্যন মেকিং এবিলিটি। বিচাৰ ক্ষমতা আৰু সিদ্ধান্ত গ্ৰহণ দক্ষতা বিকাশ কৰে। ইম্পৰ্টেণ্ট ফৰ ৰিফ্লেক্টিভ থিংকিং। আত্মপ্ৰতিফলনমূলক আৰু দায়িত্বশীল চিন্তা উন্নত কৰি তোলে। ঠিক আছে, এইখিনি আছিলে আমাৰ অৰিজিনেল ব্লুমছ টেক্সনমিৰ ডিফাৰেণ্ট ষ্টেজেছ। ঠিক আছে, এতিয়া আমি এই ষ্টেজেছৰ কি কি লিমিটেশ্যনছ বা সীমাবদ্ধতা আছে তাৰ বিষয়ে আলোচনা কৰিম। Although the original taxonomy was widely accepted, but certain limitations were identified. যদিও এই স্তৰসমূহ ৱাইডলি আমি একচেপ্ট কৰিছোঁ, কিন্তু ইয়াৰ কিছুমান লিমিটেশ্যনছ বা সীমাবদ্ধতা আছে। সেইখিনি কি কি? The levels were expressed in noun forms, making objectives less action oriented. এই তথ্যসমূহ প্ৰথম অৱস্থাত নাউন ৰূপত দিয়া হৈছিলে। The position of synthesis and evaluation was questioned. চিন্থেচিছ আৰু ইভালুৱেশ্যন অৰ্থাৎ লাষ্ট যি দুটা ষ্টেপ আছিলে বা লেভেলছ আছিলে সেই দুটা স্থান অলপ সন্দেহজনক আছিলে। ইট ডিডণ্ট ক্লিয়াৰলি ডিছক্ৰাইব টাইপছ অফ নলেজ। আৰু ইয়াতে জ্ঞানৰ প্ৰকাৰসমূহ স্পষ্টভাৱে উল্লেখ হোৱা নাছিলে। ইট ডিডণ্ট ফুলি ৰিফ্লেক্ট দ্য এক্টিভ নেচাৰ অফ লাৰ্ণিং। ইয়াৰ উপৰি ই শিক্ষাৰ সক্ৰিয় প্ৰকৃতি সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰা নাছিলে। সেইকাৰণে এই লিমিটেশ্যনছখিনি আঁতৰাবৰ কাৰণে আমাৰ কি আহিল? ইয়াৰ ৰিভিজনটো আহিল। টু অভাৰকাম দিজ লিমিটেশ্যনছ দ্য টেক্সনমি ৱাজ ৰিভাইজড ইন 2001। এই সীমাবদ্ধসমূহ দূৰ কৰিবলৈ 2001 চনত ব্লুমছ টেক্সনমিৰ সংশোধিত কৰা হৈছিলে। ঠিক আছে, এতিয়া আমি ইয়াৰ পাৰ্ট 2 অৰ্থাৎ ৰিভাইজড ব্লুমছ টেক্সনমিটো আলোচনা কৰিম। এতিয়া কৈছে দ্য ৰিভাইজড টেক্সনমি ৱাজ ডেভেলপড বাই এণ্ডাৰছন এণ্ড ক্ৰথহোল হু ৱেৰ ষ্টুডেণ্টছ অফ ব্লুম। ৰিভাইজড ব্লুমছ টেক্সনমি উন্নত কৰিছিলে এণ্ডাৰছন আৰু ক্ৰথৱেলে, যিসকল নেকি ব্লুমৰেই ছাত্ৰ আছিলে। The revised version reflects the constructivist view of learning, which emphasizes that learner actively construct knowledge. এই সংস্কৰণে কনষ্ট্ৰাকটিভিষ্ট শিক্ষা দৰ্শন প্ৰতিফলিত কৰে, য'ত নেকি শিক্ষাৰ্থীক সক্ৰিয় জ্ঞান নিৰ্মাতা হিচাপে গণ্য কৰা হয়। ঠিক আছে, The major changes introduced were nouns were changed into action verbs. ইয়াতে কি কি পৰিৱৰ্তন অনা হৈছিলে, কি কি মেজৰ চেঞ্জেছ অনা হৈছিলে সেইখিনি চাম। এতিয়া আমি প্ৰথমটো কৈছে নাউনবোৰ গুচাই একশ্যন ভাৰ্ব ব্যৱহাৰ কৰা হৈছিলে। দেন দ্য অৰ্ডাৰ অফ দ্য লাষ্ট টু লেভেলছ ৱাজ চেঞ্জড। শেষৰ দুটা স্তৰৰ যি দুটাৰ নেকি স্থান ভালকৈ দিব পৰা নাছিলে সেই দুটাক কৈছে স্থানখিনি পৰিৱৰ্তন কৰা হৈছিলে। নেক্সট আৰু কি কৰিছে? এ নিউ নলেজ ডাইমেনশ্যন ৱাজ এডেড। নলেজ ডাইমেনশ্যন এটা সংযোগ কৰা হৈছিলে, যিটো নেকি অলপ পিছত আমি ইয়াৰ বিষয়ে আৰু অলপ ডিটেইলছত আলোচনা কৰিম। নেক্সটটো হৈছে লাৰ্ণিং ৱাজ ভিউড এজ এন এক্টিভ এণ্ড ডাইনামিক প্ৰচেছ। শিক্ষা লাভক এক সক্ৰিয় আৰু গতিশীল প্ৰক্ৰিয়া হিচাপে দেখা গৈছিলে এই ৰিভাইজড ব্লুমছ টেক্সনমিত। ঠিক আছে, এতিয়া আমি ৰিভাইজড ব্লুম টেক্সনমিত লেভেলছবোৰ কেনেকৈ চেঞ্জেছ হৈছিলে তাৰ বিষয়ে অলপ চাম। The revised 6 levels are remember, understand, apply, analyze, evaluate, and last one is create. এটা যদি আমি চাওঁ ডায়েগ্ৰামটোত ধুনীয়াকৈ দিয়া আছে যে প্ৰথম নাউন ফৰ্মত আছিলে, এতিয়া নতুন যিটো ৰিভাইজ হৈছে 2001ত সেইটো কিহলৈ গুচি গ'ল? টু ভাৰ্ব ফৰ্মলৈ গুচি গ'ল। আৰু নলেজটো চেঞ্জ কৰি ৰিমেম্বাৰ বুলি দিয়া হৈছে, কম্প্ৰিহেনশ্যনটো চেঞ্জ কৰি আণ্ডাৰষ্টেণ্ড দিয়া হৈছে, এপ্লিকেশ্যনটো প্ৰায় একেই আছে, এনালাইজটো একেই আছে, আৰু লাষ্টৰ যি দুটা লেভেলছ আছে অৰ্থাৎ চিন্থেচিছ এণ্ড ইভালুৱেশ্যন ইহঁতক এক্সচেঞ্জ কৰি দিয়া হ'ল। ইভালুৱেশ্যনক তললৈ লৈ অহা হ'ল, নিম্ন স্তৰলৈ লৈ অহা হ'ল, আৰু উচ্চ স্তৰলৈ লৈ যোৱা হ'ল ক্ৰিয়েট। ঠিক আছে, এইখিনি চেঞ্জেছ আনিছিলে ৰিভাইজড লেভেলছত। ঠিক আছে, এতিয়া আমি এই লেভেলছৰ বিষয়েও অকণমান ডিটেইলছত আলোচনা কৰিম। ফাৰ্ষ্ট ওৱান ইজ ৰিমেম্বাৰ। This level involves retrieving relevant information from memory. এই স্তৰত শিক্ষাৰ্থীয়ে আগতে শিকোৱা প্ৰাসংগিক তথ্যসমূহ নিজৰ স্মৃতিৰ পৰা উদ্ধাৰ কৰে। It includes recognizing, recalling, and listing facts. এই স্তৰত তথ্য চিনাক্ত কৰা, স্মৰণ কৰা আৰু তথ্যসমূহ তালিকাভুক্ত কৰা অন্তৰ্ভুক্ত আছিলে। It forms the base of all learning. এই স্তৰটোৱে
সকলো ধৰণৰ শিক্ষা লাভৰ ভিত্তি গঠন কৰে, কিয়নো স্মৰণ নোহোৱাকৈ উচ্চ স্তৰৰ শিক্ষা লাভ কেতিয়াও সম্ভৱ নহয়। নেক্সট লেভেলটো হৈছে আমাৰ আণ্ডাৰষ্টেণ্ড। দিছ লেভেল ইনভলভছ কনষ্ট্ৰাক্টিং মিনিং ফ্ৰম লাৰ্ণিং মেটেৰিয়েল। এই স্তৰত শিক্ষাৰ্থীয়ে শিক্ষা সামগ্ৰীৰ পৰা অৰ্থ গঠন কৰিব পাৰে। দ্য লাৰ্ণাৰ কেন এক্সপ্লেইন, ইণ্টাৰপ্ৰিট, চামাৰাইজ এণ্ড ক্লাছিফাই ইনফৰমেশ্যন। শিক্ষাৰ্থীয়ে তথ্যসমূহ ব্যাখ্যা কৰিব পাৰে, তাৰ অৰ্থ বুজাই দিব পাৰে, সাৰাংশ প্ৰস্তুত কৰিব পাৰে আৰু তথ্যসমূহ শ্ৰেণী বিভাজন কৰিব পাৰে। This shows that learning is meaningful and well understood. এই স্তৰে প্ৰমাণ কৰে যে শিক্ষা লাভ অৰ্থপূৰ্ণ হৈছে আৰু শিক্ষাৰ্থীয়ে বিষয়বস্তু ভালদৰে বুজি পাইছে। ঠিক আছে, এইটো আছিলে আমাৰ আণ্ডাৰষ্টেণ্ডিং লেভেল। নেক্সট চাওঁ আমি এপ্লাইং। At this level, the learner uses knowledge in new situations by executing and implementing procedures. এই স্তৰত শিক্ষাৰ্থীয়ে আগতে শিকোৱা জ্ঞান নতুন আৰু ভিন্ন পৰিস্থিতিত ব্যৱহাৰ কৰিবলৈ শিকে। এই স্তৰত নিয়ম নীতি পদ্ধতি বা সূত্ৰসমূহ কাৰ্যকৰী কৰি সমস্যা সমাধান আৰু বিভিন্ন ধৰণৰ কাৰ্যসমূহ সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হয়। ইট প্ৰমোটছ দ্য ট্ৰান্সফাৰ অফ লাৰ্ণিং। এই স্তৰে শিক্ষা লাভৰ স্থানান্তৰ উৎসাহিত কৰে আৰু শিক্ষাৰ্থীক ব্যৱহাৰিক জীৱনত জ্ঞান প্ৰয়োগ কৰিবলৈ সক্ষম কৰি তোলে। ঠিক আছে, এইটো আছিলে আমাৰ এপ্লাইং লেভেল। নেক্সট লেভেলটো হৈছে আমাৰ এনালাইজ। দিছ লেভেল ইনভলভছ ব্ৰেকিং মেটেৰিয়েল ইনটু পাৰ্টছ এণ্ড আণ্ডাৰষ্টেণ্ডিং দেয়াৰ অৰ্গেনাইজেশ্যনছ এণ্ড ৰিলেশ্যনশ্বিপছ। এই স্তৰত শিক্ষাৰ্থীয়ে কোনো বিষয়বস্তু বা শিক্ষা সামগ্ৰীক বিভিন্ন অংশত বিভক্ত কৰে আৰু সেই অংশসমূহৰ গঠন, সংগঠন আৰু সিহঁতৰ মাজৰ সম্পৰ্কবোৰ বুজিবলৈ চেষ্টা কৰে। Strengthens logical and analytical thinking. এই স্তৰে শিক্ষাৰ্থীৰ যুক্তিসংগত আৰু বিশ্লেষণাত্মক চিন্তাশক্তি দৃঢ় কৰে আৰু গভীৰ বৌদ্ধিক বিকাশত সহায় কৰে। ঠিক আছে, এইটো আছিলে আমাৰ এনালাইজিং লেভেল। নেক্সটটো হৈছে আমাৰ ইভালুৱেট। This level involves making judgments based on criteria and standards. এই স্তৰত শিক্ষাৰ্থীয়ে নিৰ্দিষ্ট মানদণ্ড আৰু স্থিৰ মানৰ আধাৰত কোনো ধাৰণা, পদ্ধতি, মতামত বা শিক্ষা সামগ্ৰীৰ ওপৰত বিচাৰ বিবেচনা কৰে। It develops critical judgment and reasoning ability. শিক্ষাৰ্থীয়ে প্ৰমাণ আৰু যুক্তিৰ সহায়ত সিদ্ধান্ত লয় আৰু তাৰ সঠিকতা প্ৰমাণ কৰে বা নিৰ্ণয় কৰে। এই স্তৰে সমালোচনামূলক বিচাৰ ক্ষমতা আৰু যুক্তিসংগত যুক্তি প্ৰয়োগ কৰাৰ দক্ষতা বিকাশ কৰে। ঠিক আছে, আৰু আমাৰ লাষ্ট লেভেলটো হৈছে ৰিভাইজ এডিশ্যনৰ ক্ৰিয়েট। This is the highest level in the revised taxonomy. এইটোক সংশোধিত ব্লুম টেক্সনমিৰ সৰ্বোচ্চ স্তৰ বুলি কোৱা হৈছে। It involves putting elements together to form a new and original products. এই স্তৰত শিক্ষাৰ্থীয়ে বিভিন্ন উপাদান, ধাৰণা আৰু জ্ঞান একত্ৰিত কৰি এটা নতুন মৌলিক আৰু সৃষ্টিশীল উৎপাদন গঠন কৰিবলৈ শিকে। It represents the highest form of intellectual activity such as designing, composing and developing. ই বৌদ্ধিক কাৰ্যকলাপৰ সৰ্বোচ্চ ৰূপক প্ৰতিনিধিত্ব কৰে, যেনে নক্সা প্ৰস্তুত কৰা, ৰচনা কৰা, নতুন পৰিকল্পনা বিকাশ কৰা আৰু নতুন ধাৰণা উদ্ভাৱন কৰা আদি সকলোবিলাক ইয়াতে অন্তৰ্ভুক্ত হয়। ঠিক আছে, এইটো আছিলে আমাৰ লাষ্ট লেভেল অফ ৰিভাইজড এডিশ্যন। এতিয়া আমি চাম একশ্যন ভাৰ্বছ ৰিলেটেড টু ডিফাৰেণ্ট লেভেলছ অফ ৰিভাইজড এডিশ্যন। অৰ্থাৎ যোনবোৰ আমি লেভেলৰ বিষয়ে এতিয়া আলোচনা কৰিলোঁ, যেনেকৈ ৰিমেম্বাৰ, আণ্ডাৰষ্টেণ্ডিং, এপ্লাইং, এনালাইজিং, ইভালুৱেটিং এণ্ড ক্ৰিয়েটিং, এই গোটেইখিনিৰ কি একশ্যন ভাৰ্বছ ৰিলেটেড হৈ আছে, সেইখিনি যদি আমি নাজানো, আমি যিকোনো এটা লেচন প্লান বনাওঁতে আমাৰ কাৰণে কষ্টকৰ হ'ব। ঠিক আছে, তো আমি গম পাব লাগিব কোনটো একশ্যন ভাৰ্ব কোনটো লেভেলছৰ কাৰণে এপ্ৰপ্ৰিয়েট হয়। যেনেকৈ ৰিকল, ৰিকগনাইজ, লিষ্ট, আইডেণ্টিফাই, এইবোৰ আমাৰ ৰিমেম্বাৰিঙত আহিব। দেন এক্সপ্লেইন, চামাৰাইজ, ইণ্টাৰপ্ৰেট, ডেছক্ৰাইব, এই গোটেইখিনি আকৌ আহি যাব আণ্ডাৰষ্টেণ্ডিঙত। দেন ইউজ, ইমপ্লিমেণ্ট, এক্সিকিউট, ডেমনষ্ট্ৰেট, এই গোটেইখিনি আহিব এপ্লাইড। লাইকৱাইজ ডিফাৰেঞ্চিয়েট, কম্পেয়াৰ, এক্সামাইন, ডিকনষ্ট্ৰাক্ট, এই গোটেইখিনি আহিব এনালাইজত। দেন জাজিং, প্ৰিডিক্ট, এছেছ, জাষ্টিফাই, ডিচাইড, এই গোটেইখিনি আহিব আমাৰ ইভালুৱেশ্যনত। আৰু ফাইনেলি ডিজাইন, কনষ্ট্ৰাক্ট, ইনভেণ্ট, ডেভেলপ, ফৰ্মুলেট, এনেকুৱা ধৰণৰ একশ্যন ভাৰ্ববোৰ আহিব আমাৰ ক্ৰিয়েট, অৰ্থাৎ একেবাৰে সৰ্বোচ্চ লেভেলটোত। ঠিক আছে, এইখিনি আমি জনাটো খুবেই দৰকাৰ। এতিয়া আমি চাম
যিটো নলেজ ডাইমেনশ্যনৰ কথা কৈছিলোঁ তাৰ বিষয়ে অকণমান ডিটেইলছত আলোচনা কৰোঁ। The revised taxonomy introduces a second dimension called the knowledge dimension, which classifies the types of knowledge involved in learning. সংশোধিত ব্লুম টেক্সনমিত নলেজ ডাইমেনশ্যন নামে এটা দ্বিতীয় দিশ সংযোজন কৰা হৈছে, যিয়ে শিক্ষা লাভত অন্তৰ্ভুক্ত হোৱা জ্ঞানৰ বিভিন্ন প্ৰকাৰক শ্ৰেণীবদ্ধ কৰে। এই দিশটোৱে শিক্ষাৰ্থীয়ে কিমান প্ৰকাৰৰ আৰু কেনেধৰণৰ জ্ঞান আহৰণ কৰে তাক স্পষ্টভাৱে বুজিবলৈ আমাক সহায় কৰে। The four types are: first one is factual knowledge, which are related to basic facts and terms. অৰ্থাৎ ইয়াক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰা হৈছে। তাৰে প্ৰথমটো হৈছে ফেকচুৱেল নলেজ, যিটো নেকি কৈছে ইয়াত মৌলিক তথ্য, বিভিন্ন ধৰণৰ শব্দ বা সংজ্ঞা আৰু পদসমূহ অন্তৰ্ভুক্ত হয়, আৰু এই ধৰণৰ জ্ঞান শিক্ষা লাভৰ প্ৰাথমিক ভিত্তি গঠন কৰে। নেক্সট ওৱান ইজ কনচেপচুৱেল নলেজ, which are related to principles, theories and models. ইয়াত নীতি, তথ্য, ধাৰণা আৰু মডেলসমূহ অন্তৰ্ভুক্ত হয়। ই শিক্ষাৰ্থীক বিষয়বস্তুৰ গভীৰ অৰ্থ আৰু আন্তঃসম্পৰ্ক বুজিবলৈ সহায় কৰে। নেক্সটটো হৈছে আমাৰ প্ৰচিডিউৰেল নলেজ। ইয়াতে কি ৰিলেট হৈ থাকে? মেথডছ, টেকনিক্স এণ্ড স্কিলছ। অৰ্থাৎ এই পদ্ধতিত কৈছে কৌশল, প্ৰযুক্তি আৰু দক্ষতা অন্তৰ্ভুক্ত হৈ থাকে। ই জ্ঞানৰ জৰিয়তে শিক্ষাৰ্থীয়ে কেনেকৈ কৰিব লাগে তাকে শিকে। নেক্সটটো হৈছে আমাৰ মেটাকগনিটিভ নলেজ। এতে কি ৰিলেট হৈ থাকে? এৱাৰনেছ অফ ওৱানছ অন থিংকিং এণ্ড লাৰ্নিং ষ্ট্ৰেটেজিছ। ইয়াত নিজৰ চিন্তন প্ৰক্ৰিয়া, শিক্ষণ কৌশল আৰু আত্মজ্ঞানৰ সচেতনতাৰ অন্তৰ্ভুক্ত হয়। ই শিক্ষাৰ্থীক নিজৰ শিক্ষণ নিয়ন্ত্ৰণ আৰু উন্নত কৰিবলৈ সহায় কৰে। ঠিক আছে? These dimensions helps teachers to design more comprehensive and balanced objectives. এই নলেজ ডাইমেনশ্যনে শিক্ষকসকলক অধিক বিস্তৃত, সুষম আৰু ফলপ্ৰসূ শিক্ষাগত উদ্দেশ্য ৰূপায়ণ কৰিবলৈ সহায় কৰে। ঠিক আছে? এইটো আছিলে আমাৰ নিউ নলেজ ডাইমেনশ্যন, যিটো নেকি ৰিভাইজড এডিশ্যনত এড কৰা হৈছিলে। ঠিক আছে? এতিয়া আমি চাম এডুকেশ্যনেল ইম্পৰ্টেঞ্চ অফ দিছ ব্লুমছ টেক্সনমি। ব্লুমছ টেক্সনমি প্লেজ এ ভেৰি ইম্পৰ্টেণ্ট ৰোল ইন এডুকেশ্যন। ব্লুমৰ টেক্সনমিয়ে শিক্ষা ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। First one is helps in writing clear and specific instructional objectives. ই শিক্ষকসকলক স্পষ্ট, নিৰ্দিষ্ট আৰু লক্ষ্যভিত্তিক শিক্ষাগত উদ্দেশ্য লিখাত সহায় কৰে, যাৰ ফলত পাঠদান অধিক ফলপ্ৰসূ হয়। Guides teachers in planning lessons and selecting methods. ই শিক্ষকসকলক পাঠ পৰিকল্পনা প্ৰস্তুত কৰা আৰু উপযুক্ত পাঠদান পদ্ধতি নিৰ্বাচন কৰাত পথ প্ৰদৰ্শন কৰে। Helps in preparing questions at different cognitive levels. ই বিভিন্ন বৌদ্ধিক স্তৰৰ আধাৰত প্ৰশ্ন প্ৰস্তুত কৰাত সহায় কৰে, যাৰ ফলত শিক্ষাৰ্থীৰ চিন্তা শক্তিৰ ভিন্ন দিশ মূল্যায়ন কৰা যায়। Ensures balanced development of thinking skills. ইয়াৰ উপৰি ই চিন্তা শক্তিৰ সুষম আৰু সামগ্ৰিক বিকাশ নিশ্চিত কৰে। Promotes higher order thinking and creativity. ই উচ্চ স্তৰৰ চিন্তা শক্তি আৰু সৃজনশীলতা বিকাশতো উৎসাহিত কৰে। Makes evaluation more systematic and objective. ই মূল্যায়ন প্ৰক্ৰিয়াক অধিক পদ্ধতিগত, বৈজ্ঞানিক আৰু উদ্দেশ্যনিষ্ঠ কৰি তোলে। ঠিক আছে? এইখিনি আছিলে আজিৰ আমাৰ আলোচনাৰ মূল বিষয়বস্তু। এতিয়া আমি এই গোটেইখিনিৰ পৰা কি কনক্লুড কৰিব পাৰোঁ এবাউট কগনিটিভ ডোমেইন। Bloom's taxonomy of educational objectives, especially in its revised edition, provides a scientific and systematic framework for organizing learning objectives from simple remembering to creative thinking. Bloom's taxonomy of educational objectives বিশেষকৈ সংশোধিত সংস্কৰণে শিক্ষাগত উদ্দেশ্যসমূহ সহজ স্মৰণৰ পৰা আৰম্ভ কৰি একেবাৰে উচ্চ স্তৰৰ সৃজনশীল চিন্তালৈ পদ্ধতিগতভাৱে সংগঠিত কৰে। It helps teachers guide learner through a progressive development. ই শিক্ষকসকলক শিক্ষাৰ্থীৰ ধাপে ধাপে বৌদ্ধিক বিকাশ নিশ্চিত কৰিবলৈ সহায় কৰে আৰু শিক্ষাক অধিক বৈজ্ঞানিক, উদ্দেশ্যপূৰ্ণ আৰু ফলপ্ৰসূ কৰি তোলে। ঠিক আছে? তো এইখিনি আছিলে আমাৰ কগনিটিভ ডোমেইনৰ কনক্লুজন। এতিয়া আমি বাকী দুটা ডোমেইন আমাৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম।
ঠিক আছে? আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি এই ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।